গহপুৰৰ লগুটিত বহু শিক্ষাৰ্থী আছে যিয়ে নদী বুকুৱেদি যাতায়াত কৰি বিদ্যালয়সমূহলৈ আহিব লাগে। মোৰ সহযোগীয়ে দেখাব নদীৰ সিটোপাৰে মাছগাঁও আছে। মাছগাঁৱৰ পৰা এইসকল শিক্ষাৰ্থী নিজৰ বিদ্যালয়খনলৈ কিন্তু এনেদৰে খাৰৈ নৈৰ পানী ফালি তেওঁলোক যাতায়াত কৰিব লাগে। আৰু ইয়াত কোনো ধৰণৰ নাৱৰ ব্যৱস্থা নাই। অতি বিপদসংকুলভাৱে প্ৰতিদিনে বিদ্যালয়লৈ আহে। স্থানীয় ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা কিছু জানিব বিচাৰিব। অকণ আহিব। দেখিছোঁ এইসকল শিক্ষাৰ্থী, এখন নদীও যথেষ্ট বহল আৰু গভীৰো আছে মাজে মাজে, গতিকে এইসকল শিক্ষাৰ্থী অতি বিপদসংকুলভাৱে সদায় স্কুললৈ অহা যোৱা কৰে। কেনেকুৱা সমস্যা? হয়, ক'ব লাগিব ইয়াত বিপদসংকল্পভাৱে ইয়াত ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰি থাকে। ল'ৰা ছোৱালী যাবৰ যিটো ব্যৱস্থাৰ কাৰণে স্থানীয় বিধায়ক আমাৰ ML ছাৰক বাৰম্বাৰ আমি ল'ৰা ছোৱালীয়ে যাবৰ কাৰণে এটা সুবিধাৰ কাৰণে নাও এখনৰ কাৰণে তেওঁবিলাকক আমি নিবেদন কৰা হয়, কিন্তু আজিলৈকে কোনে নাও দিয়াৰ ব্যৱস্থা নকৰে। গতিকে আমি আপোনালোকৰ যোগেদি এটাই অনুৰোধ, আমাৰ স্থানীয় বিধায়ক উৎপল বৰা ছাৰক আমি আপোনালোকৰ যোগেদি এটাই অনুৰোধ কৰোঁ, যাতে বিপদসংকুল নহয়। মাজে সময়ে ইয়াত আমাৰ ধুমুহা বতাহ আহে, হঠাৎ কেতিয়াবা নাও বুৰি পেলাই ল'ৰা ছোৱালী মৃত্যুমুখলৈকে যাব পাৰে। গতিকে স্থানীয় বিধায়ক উৎপল ছাৰে অতি সোনকালে আমাৰ এনেকুৱা চৰ চাপৰি অঞ্চলত যথেষ্ট আমাৰ অসুবিধা এটা হৈ আছে, অসুবিধা জেগাবিলাকত নাও এখনৰ ব্যৱস্থা এটা কৰি দিব লাগে বুলি আমি অনুৰোধ কৰোঁ। শিক্ষাৰ্থীসকল যেতিয়া অকলে অহা যোৱা কৰে, গতিকে কেতিয়াবা হয়তো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। হঠাৎ পানী বাঢ়িব, হঠাৎ দ জেগাত পাব তেওঁলোকে, নহয় জানো? নিশ্চয় এইটো 100% দুৰ্ঘটনা হোৱাৰ এটা সম্ভাৱনা থাকে। কেতিয়াবা ধুমুহা বতাহ আহিলে নাৱৰ অসুবিধা, ল'ৰা ছোৱালীবিলাকক আমি স্কুললৈকে নপঠিয়াওঁ, ঘূৰাই আনিবলগীয়া হয়। এই নদীৰ সিটোপাৰে কি আছে গাঁও? মাজৰ চাপৰি গাঁও। এইসকল শিক্ষাৰ্থী মাজৰ চাপৰি বা লগুটিলৈ আহে। লগুটি প্ৰাথমিক বিদ্যালয়ত তেওঁবিলাক শিক্ষা গ্ৰহণ কৰে। মাজৰ চাপৰিৰ পৰা পানী বেছি হয় তেতিয়াতো চাগে তেওঁলোক স্কুললৈ আহিব বন্ধ হৈ যায়। পানী যেতিয়া বেছি হয় তেতিয়া স্কুল কেতিয়াবা বন্ধ, তেওঁবিলাকক ৰাখিব লগা হয়। নিশ্চয়। এইসকল হৈছে শিক্ষাৰ্থী। প্ৰতিদিনে তেওঁলোকে এনেদৰে এই খাৰৈ নৈৰ বুকুৱেদি তেওঁলোক খোজকাঢ়ি, পানীৰ এআঁঠু কেতিয়াবা এককালো হয়, তেওঁলোক সদায় বিদ্যালয়লৈ আহিব লাগে। গতিকে তেওঁলোকে দাবী জনাইছে যে ইয়াত এখন নাও দিয়ক, কাৰণ চৰ চাপৰি এটা অঞ্চল, নৈপৰীয়া ৰাইজ। নাও এখন হ'লে অন্ততঃ এই শিক্ষাৰ্থীসকল তেওঁলোকৰ যি পোছাক বা যি ইউনিফৰ্ম সেয়া নিতিতাকৈ তেওঁলোক বিদ্যালয়লৈ পাবগৈ পাৰে। গতিকে বহুখিনি সমস্যা আছে, বহু উন্নয়ন হ'বলৈ বাকী আছে। গতিকে ৰাইজে অনুৰোধ জনাইছে এই শিক্ষাৰ্থীসকলৰ কথা ভাবি এখন নাৱৰ ইয়াত যদি ব্যৱস্থা কৰি দিয়ে, অন্ততঃ এই শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।